Hey everyone, welcome to my channel again. আজি আমি এই ভিডিঅ'টোত এটা নতুন টপিক আলোচনা কৰিব ওলাইছোঁ। ভিডিঅ'টো অলপ আমাৰ আজি দীঘলীয়া হ'ব কাৰণ ইয়াত বহুতকেইটা প্ৰশ্ন সামৰি ল'বলৈ চেষ্টা কৰিম। কাৰণ যিসকল ছাত্ৰ ছাত্ৰীয়ে অলৰেডি BEd কৰিছে তথা যিসকল শিক্ষাগুৰুৱে BEd কৰি চাকৰি কৰি আছে এতিয়া ইন ছাৰ্ভিচ টিচাৰ হৈ আছে তেওঁলোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব। কাৰণ বহুতেই BEd কৰাৰ পিছত MAd কৰিব বিচাৰে আৰু কিন্তু MAd 2 বছৰীয়া হয় আৰু এতিয়াও ডিষ্টেঞ্চত অহা নাই তথা এনেকৈ কৰাটো সম্ভৱ নহয় চাকৰি কৰি নাইবা কিছুমান বিভিন্ন সমস্যাত পৰি MAd কৰিব বিচাৰিও কৰিব পৰা নাই। তেওঁলোকৰ কাৰণে ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'ব। আমাৰ NCT তথা NEPৰ নতুন গাইডলাইন মতে পাৰ্ট টাইম MAd আৰু ফুল টাইম MAd কি এইবিলাক অলপ আলোচনা কৰিম। 1 year MAd কেনেকৈ হ'ব এইবিলাকৰ কথাও আলোচনা কৰিম। গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আমি এতিয়া NCT যি ড্ৰাফ্টখন আছিল সেই ড্ৰাফ্টখন আমি যি MAd ৰিলেটেড আছে সেইখিনি ভালকৈ এতিয়া এক্সপ্লেইন কৰিম। গতিকে আহক ষ্টাৰ্ট কৰোঁ। গতিকে এইখন হ'ল আমাৰ NCTৰ ড্ৰাফ্টখন। ইয়াত চাওক 2025 চনৰ ফেব্ৰুৱাৰী মাহত পাব্লিক ডমেইনত দিয়া হৈছিল কাৰণ যাতে পাব্লিকৰ কিছুমান ছাজেশ্যন লাভ কৰিব পাৰে আৰু হ'ল। এতিয়া আমাৰ ইয়াত চাব লগা বিশেষ বাকীবিলাক নাই, য়োগা ফিজিকেল এডুকেশ্যন এক্সেট্ৰা। আমি ইয়াত অলৰেডি BEd 1 year প্ৰগ্ৰেমটোৰ কাৰণে ভিডিঅ' বনাইছোঁৱে। এতিয়া আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম মেইনলি এই মাষ্টাৰ্ছ অফ এডুকেশ্যন অৰ্থাৎ MAd 1 year আৰু MAd 1 year আৰু MAd 2 year তাৰমানে MAd ফুল টাইম আৰু MAd পাৰ্ট টাইম কৰ্চটোৰ বিষয়ে আলোচনা কৰিম। আহকচোন পেজ 76ত যাওঁ। ইয়াত চাওক আমাৰ ফুল টাইমটোৱে চাই লওঁ প্ৰথমতে। নৰ্মছ অফ ষ্টেণ্ডাৰ্ড মাষ্টাৰ ডিগ্ৰী ফুল টাইম। ফুল টাইমটো কি হ'ল এতিয়াৰ পৰা ফুল টাইম আমাৰ কৰ্চটো আগত 2 year আছিল, এতিয়া কৰ্চটো ডিউৰেশ্যন চাওক 1 year বুলি কৈছে, হয়নে নহয়। MAd ফুল টাইম প্ৰগ্ৰাম উইথ দি ডিউৰেশ্যন অফ 1 year ইন এন এডভান্স লেভেল কৰ্চ ডেলিনেটেড 240 ক্ৰেডিটছ এইবিলাক আৰু মানে বেচিকেলি MAdটো 1 year যোনটো ফুল টাইম কৰ্চ আছে, হয়নে নহয়। MAd ফুল টাইম প্ৰগ্ৰাম will be lead to award of a master of education MAd degree specialization etc. হ'ল। এইখিনি প্ৰিএম্বলখিনি চাই ল'ব আৰু তাৰপিছত ইয়াত আমাৰ মেইন কনচাৰ্ণ হ'ল এলিজিবিলিটি, কোনবিলাক কলেজে কোনবিলাক ইনষ্টিটিউশ্যনে দিব পাৰিব সেইটো আমাৰ ইমান চাব লগা নাই। চাব আৰু নৰ্মেল যি আমাৰ মাল্টি ডিচিপ্লিনাৰী কৰ্চ অফাৰ কৰে যোনবিলাক ইনষ্টিটিউটে সেইবিলাকে কৰ্চটো কিবা কৰে। অভিয়াছলি নাকৰ কি লাগিব, মিনিমাম B গ্ৰেড লাগিব। B গ্ৰেড নহ'লে আপোনালোকে অৰ্থাৎ সেই ইউনিভাৰ্চিটিখিনিয়ে নাইবা সেই ইনষ্টিটিউটখিনিয়ে এপ্লাই কৰিব নোৱাৰিব ফুল টাইম MAd কৰ্চটো 1 year কৰ্চটো লঞ্চ কৰিবৰ কাৰণে। দি এক্সিষ্টিং ইনষ্টিটিউশ্যন অফাৰিং MAd প্ৰগ্ৰাম শ্বেল বি এলিজিবল ফৰ ট্ৰানজিশ্যন ইনটু MAd ফুল টাইম প্ৰগ্ৰাম এজ পাৰ দি। যোনবিলাক ইনষ্টিটিউশ্যনে অলৰেডি MAd কৰ্চটো অফাৰ কৰি আছে সেইবিলাকে এলিজিবল হয় ট্ৰানজিশ্যন কৰিবৰ কাৰণে ফুল টাইম কৰ্চটো। মানে যোনবিলাক অলৰেডি MAd অফাৰ কৰি আছে সেইবিলাকে ফুল টাইমৰ কাৰণে ট্ৰানজিশ্যনৰ কাৰণে অফাৰ কৰিব পাৰে। তাৰপিছত ডিউৰেশ্যনটো গমেই পালে 1 year, 2টা ছেমিষ্টাৰ থাকিব, 2 ছেমিষ্টাৰ্ছ। তাৰপিছত ইনটেক 50 ষ্টুডেণ্টছ হ'ব, অৰ্থাৎ এটা কৰ্চত এটা বেটছত 50 ষ্টুডেণ্টছ থাকিব লাগিব। তাৰপিছত কোনবিলাক কেণ্ডিডেট এলিজিবল হ'ব। Candidate seeking admission to MAd full-time program should have obtained at least 50% marks or equivalent grade in the following program. BEd 1 year BEd কৰিছে যদি তাত 50% লাগিব, 2 year BEd কৰিছে যদি তাত 50% লাগিব আৰু ITEP অৰ্থাৎ 1 year BEd কৰিলেও পাৰিব, 2 year BEd কৰিলেও পাৰিব আৰু ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম অৰ্থাৎ যিবিলাকে ITEP কৰি আহিছে তেওঁলোকেও পাৰিব, নাইবা BA BEd BSc BEd BELED এইবিলাক কৰিলেও আপোনালোক এলিজিবল হয়। চিম্পল, যদি আপোনালোকৰ BEd আছে আৰামছে পাই যাব, নাইবা ITEP আছে তথাপিও এইটো কাৰণে ইকুইভেলেণ্ট হয়। তাৰপিছততো চাওক ৰিলেক্সেশ্যন, এইবিলাক ৰিলেক্সেশ্যনৰ কথা আৰু যি আছে। এডমিশ্যন প্ৰচিডিউৰ, এডমিশ্যন ইন MAd ফুল টাইম চেল থ্ৰু ছাবজেক্ট টু এপ্টিটিউড টেষ্ট কণ্ডাক্টেড বাই নেশ্যনেল টেষ্ট এজেঞ্চি অৰ্থাৎ NTA এপ্টিটিউড টেষ্ট এটা পাতিব। তাৰপিছত তাত যদি কোৱালিফাই কৰে তেতিয়া পাৰিব আৰু হয়তো প্ৰাইভেটৰ কাৰণে কিছু বেলেগ হ'ব পাৰে আৰু সেইটো এতিয়া ক'ব নোৱাৰি। গতিকে এইখিনি আছিল ফুল টাইমটো। তাৰপিছত আমাৰ পাৰ্ট টাইমটো চাওঁ আহকচোন। এতিয়া আমাৰ MAd পাৰ্ট টাইম, এতিয়া পাৰ্ট টাইম এইটো নতুনকৈ শুনিছে চাগে চবে, মানে
আগতে এইটো প্ৰচলন নাছিল এতিয়া পাৰ্ট টাইম মানে কি হ'ব এমএডৰ এমএড পাৰ্ট টাইমটো কিন্তু আমাৰ 2 বছৰীয়া হ'ব 2 ইয়াৰ্ছ হ'ব 2 ইয়াৰ্ছ হ'ল আৰু কাৰ কাৰণে হ'ব এইটো চাওক 1.3 এমএড পাৰ্ট টাইম প্ৰগ্ৰাম 2 ইয়াৰ ডিউৰেশ্যন ফেচ টু ফেচ মেথ শ্বেল বি অফাৰ টু ইন ছাৰ্ভিচ টিচাৰ্ছ এণ্ড এডুকেশ্যনেল ফাংচনিং অৰ্থাৎ ইন ছাৰ্ভিচ টিচাৰসকলৰ কাৰণেহে 2 ইয়াৰ পাৰ্ট টাইম কোৰ্চটো এমএডৰ লঞ্চ কৰা হ'ব ফ্ৰেছ কেণ্ডিডেটে এইটো নাপাব আৰু ইয়াৰ কাৰণে ইয়াৰ লিখা মতে আৰু যদি ইন ছাৰ্ভিচ টিচাৰ নহয় তেতিয়াহ'লে পাৰ্ট টাইম মডটো কৰিব সুবিধা নাপাব তেওঁলোকে ফুল টাইম কোৰ্চটো কৰিব পাৰিব যোনটো এবছৰীয়া ফুল টাইমটো 1 বছৰীয়া পাৰ্ট টাইমটো 2 বছৰীয়া পাৰ্ট টাইমটো ইন ছাৰ্ভিচৰ কাৰণে ফুল টাইমটো ইন ছাৰ্ভিচৰ কাৰণে নহয় এইখিনি বুজি পালে এতিয়া চাওক বাকী ইয়াৰ কিবাখিনি অল প্ৰগ্ৰাম অফ টিচাৰ এডুকেশ্যন উইল বি কণ্ডাক্টেড মাল্টিডিচিপ্লিনাৰী এনভাইৰনমেণ্ট এইবিলাক আৰু আছে আপোনালোকৰ তাৰপিছত যি আছিল আমাৰ পাৰ্ট টাইমবিলাকৰ ছেইম আগৰ নিচিনা NCTৰ যি ৰিকগনিশ্যন লাগিব আমাৰ বি গ্ৰেড লাগিব এক্সেট্ৰা এলিজিবিলিটি তাৰপিছত আমাৰ ইনটেক হ'ব 50 আগৰ নিচিনা এলিজিবিলিটি কি কেণ্ডিডেট ছিকিং এমএড পাৰ্ট টাইম প্ৰগ্ৰাম শুড হেভ অবটেইন 50% মাৰ্ক লাগিব ক'ত BEd 1 ইয়াৰ 2 ইয়াৰ নাইবা আইটেড থাকিলে তাৰপিছত অনলি ৱাৰ্কিং টিচাৰ তাৰমানে যিসকল ইন ছাৰ্ভিচ টিচাৰ আছে চাকৰিয়াল আছে তেওঁলোকেহে এইটো পাৰ্ট টাইম কোৰ্চটো কৰিব পাৰিব হয়নে নহয় পাৰ্ট টাইম আৰু ফুল টাইমৰ কি ডিফাৰেঞ্চ থাকিল পাৰ্ট টাইমটো 2 ইয়াৰ এণ্ড ইন ছাৰ্ভিচৰ কাৰণে ফুল টাইমটো 1 ইয়াৰ ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে ইয়াত ইন ছাৰ্ভিচ নাই গতিকে এইখিনি আছিল ডিফাৰেঞ্চ গতিকে এতিয়া আমাৰ যি বাকী কেইটামান এক্সট্ৰা কুৱেশ্যন আছে সেইকেইটা আলোচনা কৰোঁ বেচিকেলি বুজি পালে যে পাৰ্ট টাইম মানে যিবিলাক ইন ছাৰ্ভিচ টিচাৰ আছে তেওঁলোকে পাৰ্ট টাইম কোৰ্চটো কৰিব পাৰিব এমএড যোনটো 2 বছৰীয়া ফুল টাইম কোনবিলাক যিবিলাক ফ্ৰেছ কেণ্ডিডেট আছে যিবিলাক পঢ়ি এমএড কৰিব বিচাৰে তেওঁলোকৰ কাৰণে কি এবছৰীয়া হ'ব কোৰ্চটো তেওঁলোকৰ মাষ্টাৰ্ছ লাগিব প্লাছ তেওঁলোকৰ BEd লাগিব গতিকে এই দুটা এলিজিবিলিটি থাকিলে তেওঁলোকে 1 ইয়াৰ এমএড কোৰ্চটো কৰিব পাৰিব যোনটো ফুল টাইম হ'ব পাৰ্ট টাইমটো ইন ছাৰ্ভিচ টিচাৰসকলে এতিয়া কোনে কৰিব পাৰিব এইটো বুজিয়ে পালে যিবিলাকৰ পাৰ্ট টাইম কোনে কৰিব পাৰিব পাৰ্ট টাইম ইন ছাৰ্ভিচসকলে আৰু ফুল টাইমটো 1 ইয়াৰ যোনটো ফ্ৰেছ কেণ্ডিডেটে হ'ল এতিয়া এমএড কৰিলে কি স্ক'প হ'ব ইয়াৰ কাৰণে এটা ছেপাৰেট ডেডিকেটেড ভিডিঅ' বনাই থৈছোঁৱেই এইটো চাব পাৰে বেচিকেলি এমএড কৰিলে ডায়েটৰ কাৰণে হেল্প হ'ব মানে ডায়েটৰ কাৰণে এমএড লাগে প্লাছ যদি এছিষ্টেণ্ট প্ৰফেচৰ হ'ব বিচাৰে কলেজত তেতিয়াও পাৰে তাৰ কাৰণে নেট স্লেট প্ৰয়োজন হ'ব আৰু নিজৰ মাষ্টাৰ্ছটো লাগে আৰু নিজৰ কনচাৰ্ণ ছাবজেক্টত সেয়ে হ'ল এমএড প্ৰফেচৰ হ'বৰ কাৰণে এমএড ডায়েটৰ লেকচাৰাৰ হ'বৰ কাৰণে এমএডটো লাগে বেচিকেলি সেইটোৱে আৰু BEd কলেজত কৰিবৰ কাৰণেও এমএডটো লাগে তাৰপিছত যি চাকৰিয়ালসকল আছে যি টিচাৰ আছে ইন ছাৰ্ভিচ আছে তেওঁলোকৰ কাৰণে এমএডটো সেইটো কম্পালচাৰীটো নহয় বাৰু যদি তেওঁলোকে এমএড কৰিব বিচাৰে BEd আছে তেওঁলোকৰ কি পাৰ্ট টাইমটো কৰিব পাৰে পাৰ্ট টাইম কিন্তু ফেচ টু ফেচ মেথ হ'ব 2 ইয়াৰৰ কাৰণে সেইটো কোৰ্চটো হ'ব আৰু 2 ইয়াৰ ডিউৰেশ্যন হ'ব তাৰপিছত এতিয়া BEd প্লাছ এমএড 2 বছৰতে হৈ যাব যি আমাৰ ফুল টাইম কোৰ্চটো আছে কাৰণ BEd ইপিনে 1 ইয়াৰ হৈ যাব মানে আৰু এমএড যদি 1 ইয়াৰ হৈ যায় 2 বছৰত তেওঁলোকে ফ্ৰেছ কেণ্ডিডেটবিলাকে BEd প্লাছ এমএড একেলগে কৰি ল'ব পাৰিব আৰু তেওঁলোকৰ কাৰণে হেল্প হ'ব মানে নহয় এতিয়া সেই দিশেৰে চাব গ'লে আমাৰ কি হৈ যায় এমএড কোৰ্চটো সহজ হৈ যায় যিহেতু 1 ইয়াৰ হৈ যায় যিসকল ফ্ৰেছ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে মানে নহয় এতিয়া এমএডৰ স্ক'প বাঢ়িব এমএড লাহে লাহে কিছুমান স্পেচিফিক ফিল্ডত এমএডটো প্ৰয়োজন হ'ব গতিকে সকলোৱে কৰি থোৱাটো ভাল মই ভাবোঁ লগতে এইখিনিয়ে আছিল মোৰ ছাজেশ্যন ক'ব গ'লে এতিয়া যদি কোনোবাৰ কিবা যদি কুৱেশ্যন থাকে কাৰোবাৰ সুধিব পাৰে কমেণ্টত মই 100% ৰিপ্লাইটো দিওঁৱেই আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব কাৰণ এনেকুৱা ইন ডিটেইল ভিডিঅ' খুব কমেই আছে ইউটিউবত থাকিব পাৰে মই বাৰু ইমান ভালকৈ চোৱা নাই আপোনালোকৰ হেল্প হ'ব মোৰো হেল্প হ'ব আৰু কুৱেশ্যন নিশ্চয় কমেণ্ট কৰি জনাব ভাল পালে নে বেয়া পালে এইখিনিয়ে আছিল আৰু যদি শ্বেয়াৰ কৰে মোৰ বহুত হেল্প হ'ব থেংক ইউ